নমস্কাৰ। মই পোনপ্ৰথমে নমস্কাৰ জানাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গাইজ চাই থাকক। আজি আমি যাই আছোঁ এটা এচি ছাৰ্ভিচ কৰিবলৈ। গৈ থাকক। আমি এতিয়া গৈ আছোঁ যিটো ৰোডেৰে, সেইটো ৰোডৰ অলপ এণ্ট্ৰি ল'লোঁ। এতিয়া আমি যিটো ৰুমত সোমাম সেইটো ঘৰ আহি পালোঁ। আৰু চাই থাকক। আমি এতিয়া সেই ৰুমটোত সোমাই আছোঁ। সেইটো ৰুমত আহি আমি পালোঁ। এতিয়া আমাৰ মামু এচিখান খুলি সেনে চেক কৰি আছে, সেইটো কলিং নাহে কিয়। আমাৰ দাদাও আছে তাত, দাদা ৰিম'টেৰে টিপি কৰি চেক কৰি আছে এচি তাৰমানে হাৱা নিদিয়ে কিয়, তাৰমানে কলিংটো ভালদৰে নাহে। এতিয়া সেইবাবে আমাৰ মামুৱে কৈছে ছাৰ্ভিচ কৰিব লাগে। এতিয়া দাদাই খুলি আছে, ছাৰ্ভিচ কৰিব। এতিয়া মামু এতিয়া খুলি আছে ছাৰ্ভিচ কৰিব, যিটো তাৰমানে জেক পামেৰে ছাৰ্ভিচ কৰিবতো, সেইবাবে আমাৰ জেক পামৰ বস্তুবিলাক লগাব লাগে। সেইবিলাক আমাৰ মামুৱে লগাই আছে, দাদাই সহযোগিতা কৰি আছে, আমি ভিডিঅ' বনাই আছোঁ। যিটো তাৰমানে ঘৰৰ মালিক বহি আছে, আমাৰ কাষতে আছে, চাই আছে কেনেদৰে কাম কৰি আছোঁ আমি। দাদাই এতিয়া জেক পামৰ যিটো পেপাৰৰ নিচিনা এটা লগাব লাগে, জেক পামৰ এইটো লগত থাকে যাতে পানী নপৰে। এইটো লগালে তাৰমানে এচিৰ তাৰমানে চকীৰ কাষত থাকেতো এচিবিলাক, যাতে পানী নপৰে, সেইবাবে এইটো বস্তু লগোৱা হয়। এটা পানীও একবাৰে এটোপাল পানীও নপৰিব। এইটো লগালে এটোপাল পানীও নপৰিব। পানী একদম যিখিনি পানী সেইখিনি বাল্টিত পৰিব। তাৰমানে এইটো এনেকুৱা এটা বস্তু। দাদা এতিয়া লগা হৈ গৈছে। এতিয়া আমাৰ দাদা জেক মেচিন ফিট কৰি আছে, চাই থাকক। মামুৱে এতিয়া সহযোগিতা কৰি আছে দাদাৰ লগত, আৰু দাদাই সহযোগিতা কৰি আছে মামুৰ লগত। তাৰমানে মিলামিলি কৰি এই কামটো কৰিব লাগেতো। আমিও আছোঁ পিছত, তাৰমানে আমি ভিডিঅ' বনাই আছোঁ। এতিয়া আৰু এজন আছে আমাৰ লগত, চাওঁ। এতিয়া জেক মেচিন ফিট কৰা হ'লে আৰু পাইপডাল ফেচ খাইছে, মামু চাৰাই আছোতো। এতিয়া পাইপডাল পেচ চৰোৱা হৈ গৈছে। এতিয়া দাদাই আমাৰ জেক পামেৰে ছাৰ্ভিচ কৰিব, চাই থাকক কেনেদৰে ছাৰ্ভিচ কৰে, চালেহে গম পাব। আৰু ছাৰ্ভিচটো ধুনীয়া ছাৰ্ভিচ হয় এইটো জেক পামেৰে ছাৰ্ভিচ কৰিলে, তাৰমানে এচিয়ে কলিংটো ভাল দিয়ে। চাই থাকক। জেক মেচিনেৰে ছাৰ্ভিচ কৰি আছে, আগতে কিজানি দেখাই নাই নেকি এনেকুৱা ছাৰ্ভিচ। এতিয়া চাই লওক। এনেকুৱা ছাৰ্ভিচ যদি লাগে আমাক কমেণ্টত জনাব পাৰিব। চাই থাকক। দাদাই এতিয়া ছাৰ্ভিচ কৰি আছে। ক'ত কি আছে না আছে সেইটো ভালকৈ চাইটো কৰিব লাগে, অলপ সময় লাগে আৰু। চাই থাকক। মামু চাই আছে। এতিয়া আমাৰ জেক পাম্প কৰা হৈ গ'ল। এতিয়া চাব, মামুই চাব এতিয়া কলিংটো আহে না নাই, চাই আছে। মহাজনে কৈ আছে ছাৰ্ভিচটো হ'ল না নাই। দাদাই এতিয়া টিপি কৰি আছে ছাৰ্ভিচটো কেনেকুৱা হ'ল, কলিংটো আহে না নাই সেইটো চাই আছে। তাৰমানে এতিয়া কলিং নাহে, তাৰমানে গেছটো শেষ পাইছে নেকি, আগটাই দি আছে, তাৰমানে সেইটো শেষ হৈছে। এতিয়া আমি গৈ আছোঁ ঘৰৰ পিছফালে। এতিয়া তাৰমানে গেছ দিব লাগিব। আগতে আউটডোৰত ইনডোৰটো তাৰমানে চাফ কৰা হৈছে, এতিয়া আমি আউটডোৰটো ছাৰ্ভিচিং কৰিম। মামুৱে আউটডোৰটো ছাৰ্ভিচ কৰি আছে, জেক মেচিনেৰে ছাৰ্ভিচ কৰি আছে। চাই থাকক কেনেদৰে ছাৰ্ভিচ কৰিব লাগে। ভিতৰত কৰা হৈছেতো, বাহিৰত আমি ছাৰ্ভিচ কৰি আছোঁ, তাৰমানে এইটো ওপৰত ছাৰ্ভিচ কৰি আছোঁ। মামু এটা চাদৰ ওপৰত উঠি ছাৰ্ভিচ কৰি আছে। তাৰমানে এতিয়া আমাৰ জেক মেচিনে ছাৰ্ভিচ কৰা হ'লেই আৰু। চাই থাকক। বহুত কষ্ট হয়, ইমান চাদৰ তলত একদম সাজাৰ ওপৰত উঠি কাম কৰিব লাগে। তথাপিও আমি ভিডিঅ' বনাই আছোঁ কষ্ট কৰি, চাই থাকক। এইটো ভিডিঅ'টোৰ জৰিয়তে আমাৰ লগত কামত আহিব, আমাৰো এটা ভাল কামৰ যিটো এটা ব্যৱধান দেখাব লাগে, আমি দেখাবলৈ পাই আছোঁ। ছাপোৰ্ট কৰিব যাতে আমি আৰু এনেদৰে ভিডিঅ' বনাব পাৰোঁ। চাই থাকক। এতিয়া আমাৰ জেক পাম্প কৰা হৈ গৈছে। মামু এতিয়া গেছ দিব, গেছ নিদিলে তাৰমানে কলিং নাহে, গেছটো শেষ পাইছে এচিটোৰ। মামু এতিয়া গেছ দি আছে। আমি অলপ জুম কৰি ল'লোঁ যাতে দেখাত ভাল হয়।
মামু এতিয়া চেক কৰি আছে কিমানখিনি গেছ দিলে তাৰমানে কলিংটো ভাল আহিব। তাৰমানে এইটো এটা মিনিমাম এটা মাপ থাকেতো, এইটো মাপ দিব লাগে। তাৰমানে মিটাৰ এটা লৈছে মাপাৰ কাৰণে। এতিয়া গেছ দিয়া হ'লেই আৰু মামু চেক কৰি আছে গেছটো দিয়া হৈছে না নাই। অলপ ওপৰতো তাৰমানে কেমেৰাটো ধৰি কিনে দেখাব অলপ অসুবিধা হয়, তথাপিও আমি জুম কৰি দেখাই আছোঁ। তাৰমানে তলৰ পৰা আমি কেমেৰা কৰি আছোঁ তো চাই থাকক। তাৰমানে ক্লিয়াৰলি দেখা নাপাব, তথাপিও আমি দেখাবলৈ যত্ন কৰি আছোঁ। চাই থাকক। এতিয়া আমাৰ গেছ দিয়া হ'ল আৰু মামু এতিয়া গেছ দিয়া হৈছে চাই আছে কেনেকুৱা হ'ল আৰু। এতিয়া গেছ দিয়া হৈ গৈছে। মামু চিলিণ্ডাৰটো নমাই দিব। আমি এতিয়া চিলিণ্ডাৰটো ল'ম। চিলিণ্ডাৰটো দি আছে, আমি এতিয়া চিলিণ্ডাৰটো ল'লোঁ। এতিয়া চিলিণ্ডাৰটো ল'লোঁ আৰু আমি এতিয়া নামি আহিলোঁ। এতিয়া আমাৰ ঘৰত তাৰমানে কলিংটো কিমান আহিল সেইটো আমি চাম। এতিয়া দাদাই চাই আছে কলিংটো কেনেকুৱা আহিল। কলিংটো ভালদৰে আহি আছে। এতিয়া আমাৰ গেছটো দিয়া হৈছে, ইনডোৰটো চাফা কৰা হৈ গৈছে, আউটডোৰটো চাফা কৰা হৈ গৈছে। এতিয়া আমাৰ কাম শেষ। এইখিনিতে আমি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।